বিশ্বনাথৰ চেলাইঘাটিত পালন কৰা হয় ৰংকেৰ উৎসৱ। প্ৰকৃতি পূজক কাৰ্বি সমাজে তেওঁলোকৰ অপায় অমংগল দূৰ কৰিবৰ বাবে প্ৰতি বছৰ দৰে এইবাৰো পালন কৰে ৰংকেৰ উৎসৱ। চেলাইঘাটিৰ কাৰ্বি সমাজৰ যুৱক যুৱতী, পুৰুষ মহিলা তথা সকলো শ্ৰেণীৰ লোকে একত্ৰিত হৈ পৰম্পৰাগত নীতি নিয়মৰ মাজত সম্পন্ন কৰে ৰংকেৰ পূজা। সুসম্পন্নভাৱে হোৱা পূজাভাগৰ অন্তত সুস্বাদু ব্যঞ্জনৰ সৈতে ভোজ ভাত প্ৰসাদ ৰূপে গ্ৰহণ কৰে। ইয়াৰ উপৰিও কাৰ্বি সমাজৰ পুৰোহিতকে ধৰি জ্যেষ্ঠসকলক সম্বৰ্ধনাও জনায় উদ্যোক্তাসকলে। উক্ত উৎসৱভাগত কাৰ্বি ছাত্ৰ সন্থাৰ লগতে সামাজিক সংগঠনসমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকি ৰংকেৰ পূজাৰ তাৎপৰ্য দাঙি ধৰাৰ উপৰিও জাতীয় কলাকৃষ্টি সংস্কৃতিক জীয়াই ৰাখিবৰ বাবে আহ্বান জনায়। প্ৰতি বছৰে উদযাপন কৰাৰ দৰে এই বছৰো আপোনালোকে ৰংকেৰ উৎসৱ পালন কৰিছে। কিদৰে পালন কৰিছে? আমি বিশ্বনাথ ডিষ্ট্ৰিক্ট আমাৰ চেলাইঘাটিত তিনদাই টেৰেঙা আমি প্ৰত্যেক বছৰে ৰংকেৰ উৎসৱ পালন কৰা। সেই উৎসৱটো পালন কৰাৰ উদ্দেশ্য হ'ল আমি পূৰ্বপুৰুষৰ পৰা যিসকলে আমি জংগলীয় হিচাপত আমি বসবাস কৰিছিলোঁ, সেই জংঘলত আমি বিভিন্ন জীৱ জন্তুসকলক একেলগে বসবাস কৰি তেওঁলোকৰ পৰা আমি অমংগলীয় হিচাপত যাতে তেওঁলোকৰ পৰা আমি পৰিহাৰ্য তেওঁলোকৰ পৰা একেলগে থাকি মিলিজুলি থাকিব পৰাৰ বাবে তেওঁলোকে আমি বছৰেকত দান প্ৰতিদান হিচাপত আমি প্ৰতিটো বছৰে ৰংকেৰ উৎসৱটো সকলো গাঁৱে ৰাইজে মিলি উদযাপনটো পালন কৰা হয়। এই ৰংকেৰ উৎসৱ উপলক্ষে অসমবাসী ৰাইজলৈ কি আহ্বান জনাব? ৰংকেৰ উৎসৱ উপলক্ষে আমি অসমবাসী ৰাইজক শুভেচ্ছা আদেশ জনাব বিচাৰিছোঁ যে আমি আগন্তুক আহিবলগীয়া যাতে প্ৰতি বছৰে আমি এই বছৰত যেনেকৈ সুফলকামে কামনাত কৰি গৈছোঁ, আগন্তুক যাতে আহি থকা বছৰত আমি সভ্য কামনাৰে জানে নেদেখাজনক আমি প্ৰতি বছৰে তেওঁলোকক দান প্ৰতিদান হিচাপে অমংগলীয়ত ৰংকেৰ উৎসৱ পালন কৰি থাকিমেই। বেচন্তৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।